কোটি জনতালৈ এটা ভাল খবৰ লৈ আহিছো দেশৰ কোটি কোটি জনতালৈ আগবঢ়াইছে ভাল খবৰ কেন্দ্ৰীয় চৰকাৰখনে আগন্তুক 2029 বৰ্ষলৈকে বিনামূলীয়া ৰেচন লাভ কৰিব দেশৰ প্ৰত্যেকগৰাকী জনতাই আগন্তুক 5 বছৰলৈ এই ৰেচনৰ সামগ্ৰী বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰখনে জনতাৰ বাবে এই সিদ্ধান্ত কোটি কোটি দৰিদ্ৰ লোকলৈ ভাল খবৰ আগবঢ়াইছে এতিয়া কেন্দ্ৰীয় চৰকাৰখনে প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়া আগন্তুক 5 বছৰলৈ 80 কোটি দৰিদ্ৰ লোকক দিব বিনামূলীয়া ৰেচন প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ সদস্যই লাভ কৰিছিল 5 কেজিকৈ অতিৰিক্ত চাউল আৰু কোনো এতিয়া দৰিদ্ৰ মাতৃৰ সন্তানে ভোকত থাকিব নালাগে কোনো দৰিদ্ৰ লোকে এতিয়াৰে পৰা ভোকত নিশা কটাব নালাগে কৰোনা মহামাৰীৰ সময়ত দেশৰ কোটি কোটি মানুহক বিনামূলীয়া ৰেচন আগবঢ়াইছিল এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ পৃথিৱীৰ বহু দেশ সংকটত পৰাৰ সময়তে ভাৰততো কোটি কোটি মানুহক আমি ৰেচনৰ যোগান ধৰিছিল ইয়াৰ বাবে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আৰম্ভ কৰিছিল আৰু এই আঁচনিখনকে এতিয়া নতুনকৈ অধিক উন্নত কৰিবলৈ আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছত্তীশগড়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে দেশবাসীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে আগন্তুক 5 বছৰলৈ 80 কোটি দৰিদ্ৰ পৰিয়ালৰ বিনামূলীয়া ৰেচন দিব চৰকাৰে প্ৰতিগৰাকী দেশবাসীৰ বাবে প্ৰতিগৰাকী জনতাৰ বাবে ভাল খবৰ আগবঢ়াইছে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰখনে ইতিমধ্যে যেহেতু নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু ছত্তীশগড়ত উপস্থিত হৈছিলে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ত উপস্থিত হৈ দেশবাসীৰ বাবে এই ভাল খবৰটো আগবঢ়াইছে কেৱল ছত্তীশগড়ৰ বাবে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এই ভাল খবৰ আগবঢ়াইছিলে আমি সকলোৱে আমাৰ মনত আছে সেই খবৰ কথা কৰোনা মহামাৰীৰ খবৰ কথা কৰোনা মহামাৰীৰ সময়ত কি হৈছিল সকলো লোকে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিছিল খেতি কৰিবলৈ ওলাব নোৱাৰিছিল কোনো কাম কৰিব নোৱাৰিছিল সকলো লোকে যাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল সেই সকল দৰিদ্ৰ লোকৰ ঘৰত এসাঁজ অন্নৰ কাৰণে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল কিন্তু তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখনে গ্ৰহণ কৰিছিল এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আৰু এই গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে প্ৰত্যেকগৰাকী হিতাধিকাৰীকে আগবঢ়াইছিল 5 কেজিকৈ অতিৰিক্ত চাউল আৰু এই 5 কেজিকৈ অতিৰিক্ত চাউল এতিয়া 2029 বৰ্ষলৈকে লাভ কৰিব প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ কাৰণে এতিয়া আৰু চিন্তা কৰিব নালাগে কিয়নো এতিয়া দৰিদ্ৰ জনতাই এতিয়া লঘোনে ভোকে নিশা পাৰ কৰাব নালাগে প্ৰত্যেকগৰাকী ব্যক্তিয়ে এতিয়া খুদাই নিকাই হলেও এসাঁজ ভাত খাই সেই শুব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেহেতু দেশৰ জনতাৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু এবাৰ জনতাৰ যাতে কোনো দিনে ভোকত থাকিব নালাগে তাৰ বাবে এই গৰীব কল্যাণ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিখনৰ নতুনকৈ আৰু অধিক উন্নত কৰিবলৈ আগবাঢ়িছে আৰু যি 2029 চনলৈকে অৰ্থাৎ আগন্তুক 5 বছৰলৈকে এই যি অতিৰিক্ত চাউল আৰু বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 5 বছৰলৈ দৰিদ্ৰ মানুহক এতিয়া দৰিদ্ৰ প্ৰতিগৰাকী লোককে এতিয়া চৰকাৰে আগবঢ়াব বিনামূলীয়া ৰেচন ছত্তীশগড়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে এই বৃহৎ ঘোষণা আগবঢ়াইছিল এতিয়া প্ৰত্যেকগৰাকী কোটি কোটি জনতাৰ বাবে প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবে ভাল খবৰ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি ঘৰতে এতিয়া লাভ কৰিব বিনামূলীয়া ৰেচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষ্য আছে আমি ভাষ্য আগবঢ়াম छत्तीसगढ़ के मेरे भाइयों बहनों आपका ये प्यार ये आशीर्वाद मुझे हमेशा पवित्र निर्णय करने की ताकत देते हैं पवित्र निश्चय करने की ताकत देती है और 80 करोड़ गरीबे उनकी थाली में भोजन पहुंचना कितना बड़ा पुण्य का काम कितना बड़ा सेवा का काम आपके आशीर्वाद से हो रहा है मेरे परिवारजनों मैं आपके बीच से ही निकल आज यहां पहुंचा हूं गरीब की चिंता करना मैं मेरा जीवन धर्म मानता हूं दोस्तों ये मेरी चिंता है जब कोरोना का संकट आया तो गरीब की सबसे बड़ी चिंता थी अपने बच्चों को खाना क्या खिलाएंगे कोई भी मां खुद पेट बांधकर सो सकती है लेकिन अपने बच्चे को भूख से बिलखता हुआ नहीं देख सकती कोई भी पिता मजदूरी करनी पड़े तो करेगा रात रात काम करना पड़ेगा तो करेगा कोई भी काम करना पड़ेगा तो करेगा लेकिन अपने बच्चों को भूखा नहीं देख सकता लेकिन कोरोना महामारी में तो
सब कुछ ठप पड़ गया था, पूरी दुनिया संकट में थी। तब मैंने तय किया कि किसी गरीब को मैं भूखा नहीं सोने दूंगा। और इसलिए भाजपा सरकार ने प्रधानमंत्री गरीब कल्याण अन्न योजना शुरू की। इस योजना की वजह से आज भी छत्तीसगढ़ के लाखों गरीबों को मुफ्त चावल और चना मिल रहा है। साथियों, प्रधानमंत्री गरीब कल्याण अन्न योजना सरकार के हिसाब से इस दिसंबर में पूरी हो रही है, लेकिन आपका ये बेटा जो गरीबी जी करके आया है, गरीबों के बीच से निकल करके आया है, ये आपका बेटा, आपका भाई, उसने एक और निश्चय कर लिया है। मेरे गरीब भाइयों बहनों, मैं देश के गरीब भाइयों बहनों को आज दूर की धरती से बताना चाहता हूं, मैंने निश्चय कर लिया है, देश के 80 करोड़ गरीबों को मुफ्त राशन देने वाली योजना को भाजपा सरकार अब अगले 5 साल के लिए और बढ़ाएगी। छत्तीसगढ़ के मेरे भाइयों बहनों, आपका ये प्यार, ये आशीर्वाद मुझे हमेशा पवित्र निर्णय करने की ताकत देते हैं, पवित्र निश्चय करने की ताकत देती है। और 80 करोड़ गरीबे, उनकी थाली में भोजन पहुंचना कितना बड़ा पुण्य का काम, कितना बड़ा सेवा का काम आपके आशीर्वाद से हो रहा है। और मेरे भाइयों बहनों, ये चुनावी सभा नहीं है, वादा नहीं है, ये मोदी की गारंटी है। और मैं अपने छत्तीसगढ़ के भाई बहनों को एक और बात कहूंगा, यहां के अनेक साथी काम के लिए, रोजी रोटी कमाने के लिए किसी और काम से बाहर जाते हैं। भाजपा सरकार ने ऐसा इंतजाम किया है कि आप देश के किसी भी हिस्से में जाएं तो भी आपको मुफ्त राशन मिलता रहेगा। और इसलिए ही मोदी ने आपको वन नेशन वन राशन कार्ड की सुविधा दी है। पहले कार्ड होता था ना, एक दुकान से दूसरी दुकान में भी जाए तो घुसने नहीं देता था, वो कहता था इधर का नहीं है, उधर जाओ। वो कहता था उधर तो खाली हो गया, तो बोले यहां में नहीं मिल सकता। ये जमाना था। ये मोदी का जमाना देखिए। आप हिंदुस्तान में कहीं पर भी जाइए, आपका छत्तीसगढ़ का कार्ड दिखाएंगे ना, मोदी का गारंटी कार्ड हिंदुस्तान के किसी भी कोने में आपको भूखा नहीं रहने देगा। एक रेशনৰ যি সংকল্প আছিল, এই সংকল্পৰ জৰিয়তে আপুনি ভাৰতৰ যি প্ৰান্ততে নাথাকক আপুনি লাভ কৰিব বিনামূলীয়া ৰেচন। আৰু আগন্তুক 5 বছৰলৈকে এতিয়া ভাৰতবাসীয়ে চিন্তা কৰিব নালাগে, প্ৰতিসাজ ভাতে আপুনি খাবলৈ পাব। আপোনাৰ অন্নৰ কাৰণে, এসাজ অন্নৰ কাৰণে আপুনি হাহাকাৰ কৰিব লগা নহয়। এতিয়া যেহেতু সমগ্ৰ বিশ্ব কৰোনা মহামাৰীৰ বাবে সংকটত পৰিছিল, সেই সংকটৰ সময়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল সেই সকল লোকৰ মাজত। সেই দৃশ্য হয়তো যিসকলে সেই সময় পাৰ কৰিছিল, সেই ভুক্তভোগীহে অনুতপ্ত, ভুক্তভোগীহে সেই কথা বুজিব পাৰিব কিমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনি ৰূপায়ণ কৰিছিল, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। এই যোজনাৰ জৰিয়তে, এই আঁচনিৰ জৰিয়তে ইতিমধ্যে দেশৰ কোটি কোটি জনতাই লাভ কৰিছে বিনামূলীয়া ৰেচন। আৰু এই যি আঁচনি এতিয়া আগন্তুক 5 বছৰলৈকে থাকিব, অৰ্থাৎ 2029 বৰ্ষলৈকে চলি থাকিব এই আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰত্যেকগৰাকী দৰিদ্ৰই উপকৃত হ'ব। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আঁচনি
আঁচনিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰৰ মুখলৈ হাঁহি বিৰিঙিছে, লাখ লাখ দৰিদ্ৰৰ মুখত হাঁহি বিৰিঙিছে। নৰেন্দ্ৰ মোদীয়ে বুজি পায় সেইসকল মাতৃৰ দুখ, সেইসকল পিতৃৰ দুখ, যিসকল পিতৃ মাতৃয়ে কষ্ট কৰি নিজে পেটত গামোচা বান্ধি থাকিব পাৰে কিন্তু নিজৰ সন্তানক কেতিয়াও লঘোণত থকা দেখিব চাব নোৱাৰে। গতিকে এই দৃশ্য, এই কষ্টৰ কথা যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুজি পায়, যাৰ বাবে এতিয়া দেশবাসীৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। কেৱল ছত্তীশগড়বাসী বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকে পাব এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সুবিধা। প্ৰত্যেকগৰাকী দেশবাসীৰ বাবে ভাল খবৰ, কোটি কোটি জনতাৰ বাবে ভাল খবৰ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আগন্তুক 5 বছৰলৈ আৰু কোনো দৰিদ্ৰ লোকে এতিয়া ভোকত থাকিব নালাগে, এই কথা উল্লেখ কৰিছে। ছত্তীশগড়ৰ যি জনসভাত লাখ লাখ জনতা গোট খোৱা, জনতাৰ সমাগম ঘটা এই জনসভাত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই জনসভাতে ৰাজহুৱা ভাষণত এনেদৰে ভাষণ প্ৰদান কৰি এইদৰে উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰিদ্ৰৰ বাবে চিন্তা কৰি আহিছে। প্ৰধানমন্ত্ৰী পদত তেওঁ যেতিয়াই ৰাজনৈতিক গাদী দখল কৰিছিল, ৰাজনৈতিক দায়িত্ব লৈছিল, তেতিয়াৰে পৰা তেওঁ দৰিদ্ৰ জনতাৰ বাবে কষ্ট কৰি আহিছে, জনতাৰ বাবে কষ্ট কৰি যাব। সেই জনতাৰ বাবে, দৰিদ্ৰ লোকসকলৰ উপকাৰৰ বাবে, দৰিদ্ৰ লোকসকলৰ ভালৰ বাবে তেওঁ যি কৰে সেয়া তেওঁৰ ৰাজনৈতিক জীৱনৰ ধৰ্ম, তেওঁৰ জীৱনৰ কৰ্তব্য, তেওঁ জীৱনৰ ধৰ্ম হিচাপে লৈছে, যাৰ বাবে এনেদৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰত্যেকগৰাকী ভাৰতীয় দৰিদ্ৰৰ বাবে এনেদৰে ভাল সিদ্ধান্ত গ্ৰহণ কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি পুনৰবাৰ জনাইছো এই ভাল খবৰটো, যিহেতু কোটি কোটি দৰিদ্ৰ লোকলৈ ভাল খবৰ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আগন্তুক 5 বছৰলৈ এতিয়া 80 কোটি দৰিদ্ৰ লোকক দিব বিনামূলীয়া ৰেচন। কোনো আৰু এতিয়া ভোকত থাকিব নালাগে, কোনো ভোকাতুৰ সন্তান এতিয়া মাতৃৰ আগত চকু পানী টুকিব নালাগে। প্ৰত্যেক ঘৰতে এসাঁজ হ'লেও ভাত শান্তিৰে খাবলৈ পাব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ সন্মুখত দিব চাউল।